বহুত মানুহে কয় মানে নতুন প্ৰজন্মত বা বাহিৰত শুনা পাই থাকোঁ নেপোটিজম ফিল্ম ইণ্ডাষ্ট্ৰীত। অসমত ক'ত নেপোটিজম আছে? অসমত ইণ্ডাষ্ট্ৰী নাই। মই জনাত আপুনি NSDN হয়। তুমি জনাত নহয়, মই হয়ে আকৌ। মদ খাই আছিলোঁ, লগতে চাকনা আছিলে, চাকনা মানে চব্জি। তো এই চব্জিটো সেই ফৰ্মখনৰ ওপৰত পৰি গ'ল। তাৰপিছত এই ফৰ্মখন যে লেতেৰা হৈ গ'ল যে, হা তাৰপিছত আচলতে মোৰ বেছিকৈ মন গ'ল যে NSD দিবই লাগিব বুলি। এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি? আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কলেজৰ বাটত আমি দুয়োখন দেখাম, হাতৰ পৰা সৰি পৰিব কিতাপ। লাষ্টত চিনেমাখন চাবলৈ ৰাইজক কম আকৌ, ভাই চিনেমা বনাইছোঁ, ইমান কষ্ট কৰি চিনেমাখন চাওক। আৰু আমিও ৰেছপনচিবল, যাতে মানুহে টিকেট কাটি চিনেমাখন চাব, পইচা যাব, গতিকে তেওঁ যাতে পইচাৰ বিনিময়ত তেওঁ ফুল্লি এটা এণ্টাৰটেইনমেণ্ট। নমস্কাৰ হিমাংশু দা, ৱেলকাম টু TDS দা দেৱ শ্ব'। কি খবৰ? মোৰ মজা, ভালনে তোমাৰ? আছোঁ ভালে। তোমাক মই আজি আগতে লগ পাইছোঁ নে ফিজিকেলি লগ পোৱা নাই আমি। ফোনত কিন্তু আমি বহুত দিনৰ পৰা কথা পাতিছোঁ। বহুত দিনৰ পৰা কথা পাতিছোঁ, প্ৰায় 2 বছৰৰ পৰা। কিবা প্ৰজেক্ট এটা কৰাৰ কথা আছিল। কিবা কথা কেনেকৈ প্ৰথম তুমি মোক ফোন কৰিছিলা মনত আছেনে? কিবা এটা লৈ ৱৰ্কশ্বপ এটা আছিলে। হা হা হা, তুমি তাত এক্টিং কৰিবৰ কাৰণে জইন কৰাৰ কথা আছিলে তেতিয়া আপোনাৰ সেই গুৱাহাটী। হয় 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 হয়, আৰ্টিষ্ট ফেক্টৰী। হয় হয়, অনুপ বৰুৱাই দিছিলে। অনুপ দা ফটোগ্ৰাফী। ইমান মনত কেনেকৈ ৰাখিছে? আছে আকৌ, তেনেকৈ মনত থাকি গ'ল। সাংঘাতিক মনত ৰাখিছে, বহুত দিন হ'ল, 3 বছৰমান হ'ল। বেছি হ'ল, লকডাউনৰ আগৰ কথা। মই পাহৰি গৈছোঁ। এনিৱে, ক'ৰ পৰা আহি আছে মইতো গম পোৱাত আপুনি এইমাত্ৰ আহিছোঁ। এই হনুমান চিনেমাখনৰ আমি যিখন চিনেমা কৰিলোঁ তাৰ বেকগ্ৰাউণ্ড মিউজিকৰ কাম চলি আছে। হনুমান আহিব লগা ফিল্ম 18 অক্টোবৰ ৰিলিজ পাব, 18 অক্টোবৰ। হনুমান নামবিলাক কেনেকৈ চিন্তা কৰে? গৰু ব্লু ফিল্ম, ৰাইট? নামটো কাহিনীয়ে দিয়ে। অ'কে, এতিয়া চোৱা, এতিয়া মানুহৰ ক্ষেত্ৰত কি হয়, এতিয়া ছাপ'জ কোনোবা এজন ল'ৰা পঢ়া শুনাত বেয়া, কিন্তু তাৰ নাম বিদ্যাধৰ দিলে। এতিয়া সৰুতে নামটো থাকি গ'ল, গতিকে তাৰ নাম বিদ্যাধৰে হৈ গ'ল ন, উপায়তো নাই। এতিয়া সি মেট্ৰিকত যদি 5 বাৰ ফেইলো কৰে, তথাপি তাৰ নাম বিদ্যাধৰে হৈ থাকিব। কিন্তু চিনেমা বা নাটকৰ ক্ষেত্ৰত কি হয়, গোটেই কাম স্ক্ৰিপ্ট লিখি শ্বুটিং কৰাৰ পিছত আমি নাম দিওঁ, বা স্ক্ৰিপ্টখন লিখা হোৱাৰ পিছত আমি নামটো দিওঁ। গতিকে চিনেমাখনৰ কাহিনীটো যেনেকুৱা, তেনেকৈ আমি নাম দিয়াৰ সুযোগ পাওঁ। আগতে নাম দিয়ে নে আগতে কাহিনী লিখে? নাই, কাহিনীটো আহি যায়, বা কেতিয়াবা একেলগেও আহি যায় নাম। তো এইটো কাহিনী বা নাটক চিনেমাৰ ক্ষেত্ৰত এইটো ভাল সুবিধা, মানুহৰ ক্ষেত্ৰত অসুবিধা। মানুহৰ ক্ষেত্ৰত অসুবিধা এই তাকে কৈছোঁ যে নামটো তোমাৰ বিদ্যাধৰ দি দিলে সৰুতে, নামটো তোমাৰ এমাহ থাকোঁতে তোমাৰ নাম পৰি গ'ল বিদ্যাধৰ। কিন্তু যেতিয়া পিছলৈকে ডাঙৰ হ'লা, তুমি মেট্ৰিকত 5 বাৰ ফেইল কৰিলা, নামটোতো বিদ্যাধৰে হৈ থাকিলে। 5 বাৰ ফেইল কৰা বিদ্যাধৰ। মই জনাত আপুনি NSDN হয়। তুমি জনাত নহয়, মই হয়ে আকৌ। খুব কম মানুহ আছে অসমৰ যোনে NSDৰ পৰা পাছ কৰি অহা বা তাতে পঢ়া। এতিয়া কম নহয়, হৈছে ন' ডাউট, ডেফিনেটলি বহুত বেছিতো নহয়, বহুত বেছি নাই, সেই সংখ্যা বাঢ়িছে বাৰু এতিয়া। NSDৰ জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল, ক'ৰ পৰা? NSD তোমাৰ গ্ৰেজুৱেশ্যন লাগে আজিকালি, আফটাৰ 1991 পিছত চাগে এইটো নিয়ম হ'ল। আগতে NSDত হেৰি কৰিও যাব পাৰিছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যাব পাৰিছিলে। আপুনি হায়াৰ ছেকেণ্ডেৰী না, মই ডিগ্ৰী পাছ কৰি। কিমান চনৰ কথা এইটো? 2005। তেতিয়াতো কম আছিলে, মই তেতিয়া কম আছিলে। আপুনি কেনেকৈ ভাবিলে যে মই NSDত যাব লাগে? কাৰণ ইমান মানুহ নাছিলে ন। NSDত যোৱাৰ কথা প্ৰথম আচলতে এই যেতিয়া মই যিবিলাক এক্টৰক ভাল পাওঁ, তেওঁ পিছত যেতিয়া গম পালোঁ যে তেওঁলোক গোটেইবিলাক NSDৰ পৰা পাছ আউট। নছিৰুদ্দিন শ্বাহ হওক, ইৰফান খান হওক, গোটেইবিলাক যাৰ এক্টিং ভাল লাগে, তেওঁলোক চব NSDৰ পৰা পাছ আউট। তো সেইটো কোনোবাখিনি ইনস্পায়াৰ কৰিছিলে তেওঁলোকে, যে NSDত যাম। আৰু নাটক কৰি ভাল পাইছিলোঁ সৰুৰ পৰাই নাটক কৰি, সৰুৰ পৰা কৰিছোঁ, ক্লাছ 3ৰ পৰা কৰিছোঁ। তো ভাল পাওঁ, গতিকে সেইটো কামতে থাকিব বিচাৰিছিলোঁ। চাকৰি নকৰোঁ বুলি আগৰ পৰা খাটাং আছিলে। চাকৰি নকৰোঁ একদম কোনো পধ্যে। কিয়? এনেই আৰু এইটো ৰাতিপুৱা 10টাৰ পৰা 5টালৈকে একে টাইপৰ কথা এটা, সেইটো পচিবল নহয়। নিজস্বতা হেৰাই যায় মানে। ক'ৰবাত কোনোবাই কৰিব পাৰিছে, ঠিকে আছে, মই কৰিব নোৱাৰোঁ। তো আপুনি অলপ জানিব বিচাৰোঁ আপোনাৰ বিষয়ে। কি বস্তু? ক'ৰ পৰা আহিছে? কোন? মই? মোৰ ঘৰ মিৰ্জা বুলি কওঁ, আৰু তাৰ পৰা 7 কিলোমিটাৰ ভিতৰত তোমাৰ আমৰাংগা বৰিহাট বুলি কয়। এই চান্দুবি যে পিকনিক খাবলৈ যায় যে, এই চান্দুবি পিকনিক খাবলৈ যোৱাৰ অকণমান আগতে মোৰ ঘৰ। তাৰ পৰা
গুৱাহাটীৰ জাৰ্ণি আৰু NSDৰ জাৰ্ণি কেনেকৈ হ'ল? তো তাকেই NSDৰ কাৰণে হেৰি ওলায় এই এড ওলায় নতুন ইণ্টাৰভিউ দিবৰ কাৰণে। তেতিয়াতো ইণ্টাৰনেট নাছিলে ইমান, আই থিংক আছিলে ইণ্টাৰনেটটো, কিন্তু ইণ্টাৰনেটৰ লগত আমি ইউজটো নাছিলোঁ, মানে ইণ্টাৰনেট ব্যৱহাৰ কৰা নাছিলোঁ। ইণ্টাৰনেট ডেফিনেটলি আছিলে, তেতিয়া চাগে 2G নাছিলে, কিবা আছিলে, কাৰণ তেতিয়া কম্পিউটাৰৰ লগত বহি এইবিলাক মেইল কৰা এইবিলাক অভ্যাসেই নাছিলে, বাই পোষ্ট পঠাইছিলোঁ। কিন্তু মই NSD দিয়াৰ এটা ইণ্টাৰেষ্টিং কথা, মই NSD কেতিয়াও দিয়া নহ'লহেঁতেন যদিহে গৌতম কুমাৰ দাস বুলি মোৰ এজন বন্ধু নাথাকিলেহেঁতেন। কিয়নো NSD দিম বুলি মই 100% চিয়'ৰ নাছিলোঁ। NSD গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ কটনৰ পৰা, তাৰপিছতে আছোঁ এনেই। মোৰ ভাইটি এটা দিল্লীত থাকে, সি ফোন কৰি ক'লে যে নহয় গৌতম বোলা মোৰ বন্ধুজন, সি দিল্লীত গৈছিলে কিবা এটা কামত, যাওঁতে দেখিলে যে NSDত প্ৰকাণ্ড লাইন লাগি আছে। সেই খবৰ ল'লে যে কিহৰ লাইন, ক'লে যে ফৰ্ম দি আছে নতুন এডমিশ্যনৰ কাৰণে। সি মোক ফোন কৰিলে যে তোৰ কাৰণে লৈ যাম নেকি? মই ক'লোঁ কিমান দাম? দামটো কিবা কম দাম ক'লে আৰু, বেছি দাম নাছিলে। বোলে বেছি দাম বুলি থাকিলে মই ক'লোঁ নালাগে বুলি ক'লোঁ, কিন্তু দামটো কম শুনা পাই হ'ব লৈ আহ ফৰ্ম এখন। তো এই ফৰ্ম এখন লৈ আহিলে, কিন্তু আনিলে কি হ'ব, মই ফৰ্মখন ফিল আপ কৰা নহ'ল। এনেকৈ ডাইনিং টেবুলত পৰি থাকিলে। আৰু এদিন মদ খাই আছিলোঁ, লগতে চাকনা আছিলে, চাকনা মানে চব্জি, তো এই চব্জিটো সেই ফৰ্মখনৰ ওপৰত পৰি গ'ল। তাৰপিছত এই ফৰ্মখন যে লেতেৰা হৈ গ'ল যে, তাৰপিছত আচলতে মোৰ বেছিকৈ মন গ'ল যে NSD দিবই লাগিব বুলি। লেতেৰা হোৱাৰ পিছত তো মই দিল্লীত থকা ভাইটি এটাক ফোন কৰিলোঁ যে ইমিডিয়েট মোক ফৰ্ম এখন আৰু পঠাই দে। সি পঠাই দিলে, ফিল আপ কৰিলোঁ, দিলোঁ, এবাৰতে পাইছোঁ ফাৰ্ষ্ট টাইম। আৰু সেই পাওঁতেও এটা কষ্ট হৈছিলে। মোক ড্ৰাগছ এডিক্ট বুলি তাতে ধৰিছিলে। কেনেকৈ নাজানো কিহৰ কাৰণে, আজিও ৰহস্য মোৰ কাৰণে। আৰু মই ইণ্টাৰভিউ দিবলৈ যাওঁতে মোক বহুতবাৰ সোধ পোছ কৰা হ'ল যে তুমি ড্ৰাগছ লোৱা বুলি, কিন্তু নাজানো কেনেকৈ কি হ'ল। তাৰপিছত ড্ৰাগছটো মই নলওঁ। সঁচা কথা ক'বলৈ ড্ৰাগছ আজিলৈকে মই ওচৰৰ পৰা দেখিব পোৱা নাই, চিনেমাতে দেখা পাইছোঁ। আজিকালি কিন্তু ড্ৰাগছৰ বহুত প্ৰচলন, কিন্তু মোৰ লগ বন্ধু বা মই যেনেকুৱা সংগত থাকোঁ তাতে এইবিলাক কোনেও ব্যৱহাৰ নকৰে। আগতেও কৰা নাছিলে, এতিয়াও তেনেকুৱা সংগ নাই। গতিকে ড্ৰাগছ এইটো সদায় চিনেমাত দেখা বস্তুৱে হৈ আছিলে এতিয়াও। তো তাতে কিয় বা ধৰিলে মোক ড্ৰাগছ এডিক্ট বুলি। ইণ্টাৰভিউ দিওঁতে মোৰ বহুত কষ্টকৰ হৈ গৈছিলে। তাৰপিছত পাই গ'লোঁ। ইণ্টাৰভিউটো মই ভালকৈ দিছিলোঁ। কেনেকুৱা কুৱেশ্যন কৰে তাতে? বিভিন্ন ধৰণৰ কুৱেশ্যন কৰে, যি টি কুৱেশ্যন কৰিব পাৰে তোমাৰ। ফিল্ম ৰিলেটেড নে বেলেগ? ফিল্ম নহয়, এখন NSD নেশ্যনেল স্কুল অফ ড্ৰামা, তাত নাটক মেইন। পিছত তুমি তাৰপিছত চিনেমা কৰা যি কৰা কৰি থাকা, কিন্তু তাত মেইনলি নাটক ৰিলেটেড কথা থাকে। নাটক কৰিব দিয়ে, হঠাৎ 4-5জন ল'ৰা লগ হৈ কিবা এটা ষ্টৰি ইম্প্ৰভাইজ কৰিব দিয়ে, তাতে ডিবেট কৰিব দিয়ে কিছুমান ছাবজেক্ট লৈ, ছবি আঁকিব দিয়ে, সেই ছবিখনক লৈ আকৌ কিবা গল্প এটা ৰেডি কৰিব দিয়ে। তাত বিভিন্ন ধৰণৰ তোমাৰ তাৰে কিবা নজনা ষ্টৰি আছেনে? মানুহে নজনা আৰু আজিলৈকে ক'তো কৈ পোৱা নাই তেনেকুৱা কাহিনী? ষ্টৰিটো তাতে ধেৰ আছিলে। তাতে NSD ইণ্টাৰভিউ দিব যাওঁতে যিদিনা শেষ হৈছিলে ইণ্টাৰভিউ, সেইদিনা দিল্লীত এখন নাটক আহিছিলে, আৰু নাটকখন আছিলে নাছিৰুদ্দিন শ্বাহ তেখেতে নাটক কৰিব আছিলে তেওঁৰ গ্ৰুপটো লৈ। আৰু মই মানে এইটো এটা কল্পনা কৰিব নোৱাৰা কথা যে নাছিৰুদ্দিন শ্বাহ নাটক, তো তেখেতে নাটক কৰিব আছিলে। আৰু নাটকখনৰ টিকেটৰ দাম বহুত আছিলে, আৰু টিকেট পইচা দিলেও তুমি কিনিব নোৱাৰা, কাৰণ অলৰেডি গোটেই টিকেট চল্ড আউট, বিক্ৰী শেষ। তো তাত মই বহুত কায়দা কৰি সেই নাটকখন চাবলৈ সোমাইছিলোঁ অডিটৰিয়ামত, মজিয়াত বহি চাইছিলোঁ। কিন্তু কেনেবাকৈ মই কনভিন্স কৰাইছিলোঁ সেই গেট কিপাৰজনক। তো সেইটো এটা মজাদাৰ কিচ্ছা। আপুনি NSD কৰিলে, তাৰপিছত কেতিয়াবা ভবা নাই মই বলিউড যাব লাগে বা তেনেকুৱা সপোন হলিউড? নাই এইবিলাক কেতিয়াবা এটা মাইক্ৰ' ছেকেণ্ডৰ কাৰণে অহা নাছিলে। কিয় বা অহা নাছিলে নাজানো। মই আগৰ পৰা ক্লিয়াৰ আছিলোঁ যে মই NSD যাম, তাত শিকিম, উভতিম অসমত, আকৌ নিজৰ ভাষাটোলৈ কাম কৰিম। অসমত কাম কৰিব ইচ্ছা বহুত আপোনাৰ? মোৰ কামেই গোটেই পৃথিৱীত যাওক, সেইটো মই বিচাৰোঁ। আৰু নিজস্বভাৱে কৰিব মোৰ আৰম্ভণিৰ পৰা। মই অলপ স্বাধীনতা প্ৰেমী, তো সেই আজাদীটো মই যিটো ইয়াত মই পাম, সেইটো মই বম্বেত কিবা এটা প্ৰডাকশ্যন হাউচৰ আণ্ডাৰত থাকি ক'ৰবাত থাকি মই সেইটো নাপাম। তো ইণ্ডিপেণ্ডেণ্ট এটা কাম কৰাৰ পৰিৱেশ বিচাৰিছিলোঁ। তো এতিয়াতো আৰু বহুত বেলেগ হৈ গৈছে তেতিয়াতকৈ। আৰু এতিয়া আৰু মই নাভাবোঁ যে কোনোবাই ভাল কাম কৰিবৰ কাৰণে বম্বেত যোৱাৰ প্ৰয়োজন,
অসমত থাকি বহুত কাম কৰিব চবতে পাৰি অসমতকৈ আৰু কোনোবা ভিতৰৰ ঠাইত তুমি তিনিচুকীয়াৰ কাকপথাৰ শদিয়াত থাকিও তুমি পৃথিৱী কপোৱা কাম কৰিব পাৰা মই আপোনাক বহুতবাৰ শুনিছোঁ এই ৰীমা দাস এটা যে এক্সাম্পল দিওঁ এতিয়া গোটেই পৃথিৱী কপাই থৈছিল চিনেমা কপাইছে তেওঁ 6 গাঁৱত থাকে আপোনাৰ ওচৰত গুৱাহাটীতো নাথাকে তো তেনেকুৱা কথা আৰু এখন চিনেমাত আপুনি কি বুলি ভাবে যে এইখিনি বস্তু যদি উন্নত মানৰ থাকে চিনেমাখন দৰ্শকে ভাল পাব কাহিনী মেইন কাহিনী প্ৰথম কাহিনী ভাল কাহিনী ভাল চিত্ৰনাট্য অসমত আজিকালি যিমান মানে হিট চিনেমা বুলি কয় কমাৰ্চিয়েলি হিট আপুনি সেইবোৰক কি ক'ব কমাৰ্চিয়েলি কমাৰ্চিয়েলি হিট হৈছে কিন্তু সেইবিলাক অসমীয়া চিনেমা নহয় সেইবিলাক চিনেমা তোমাৰ অসমীয়া ভাষাটোহে অসমীয়া কিন্তু সেই চিনেমাবিলাক চাউথ বা বলিউডৰ চিনেমাৰ সম্পূৰ্ণৰূপে প্ৰভাৱিত চিনেমা অকল হিৰো বা সেই কেইজন মুখৰ কাৰণে চিনেমাখিনি চলিছিল নেকি নাই বিভিন্ন কাৰণত কেতিয়াবা চিনেমা চলি যায় কিন্তু সেইটোক লৈ পেলাই বহুত বেছি আমি সেইটোকে যদি ভাবি থাকোঁ যে এইটোৱেই ছাকচেছৰ একমাত্ৰ উপায় তেতিয়াহ'লে ভুল হ'ব এতিয়া যিকেইখন চিনেমা অসমত শেহতীয়াভাৱে হিট হৈছে মিছন চাইনা হওক ৰত্নাকৰ হওক ৰঘুপতি হওক এই গোটেই চিনেমাবিলাক হিট হৈছে আৰু সেই সফলতাই ন' ডাউট আমাৰ ইণ্ডাষ্ট্ৰিটোক উৎসাহিত কৰিছে নতুন প্ৰযোজক ওলাই আহিছে আৰু পৰিৱেশটো এটা ভাল পৰিৱেশ সৃষ্টি কৰিছে নকৰা মানে নিঃসন্দেহে কিন্তু এই চিনেমাবিলাক অসমীয়া চিনেমা নহয় এই চিনেমাবিলাক অসমীয়া ভাষাটোহে অসমীয়া কিন্তু অসমীয়া ভাষাত নিৰ্মাণ কৰা এখন চাউথৰ বা বলিউডৰ চিনেমা তেনেকুৱা কিবা কপি টাইপ নাই ইয়াতকৈ মই কি ক'ম আৰু যে ভাষাটোহে অসমীয়া কিন্তু চিনেমাখন অসমীয়া নহয় গতিকে এয়া অসমীয়া চিনেমাত জয় নহয় এয়া চাউথৰ চিনেমাত জয় এতিয়া চাউথৰ চিনেমাত মই সহজকৈ কওঁ চাউথৰ চিনেমাৰ ষ্টাইলত বা বলিউডৰ ষ্টাইলত আমি এখন চিনেমা কৰিলোঁ চিনেমাখন চাপ'জ আমাৰ হিট মাৰিলে জয় কাৰ হ'ল আমাৰ জয় হ'ল নে চাউথ বা বলিউডত জয় হ'ল আচ্ছা মই আৰু অলপ সহজকৈ কৈ দিওঁ জুবিন গাৰ্গৰ ষ্টাইলত গান গায় হুবহু এজন নতুন গায়কে নিজৰ পৰিচয় সৃষ্টি কৰিব পাৰিবনে নোৱাৰে কেতিয়াও কথা সেইটোৱে ইনফ্লুৱেঞ্চ হৈ বনোৱাতকৈ মানে ইনফ্লুৱেঞ্চটো এটা পজিটিভ শব্দ কিন্তু ইনফ্লুৱেঞ্চো নহয় সেইখিনি কপিটো এটা বেলেগ শব্দ ইনফ্লুৱেঞ্চ আৰু কপিটো এটা বেলেগ বস্তু কপি কৰাতকৈ নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি বনোৱাটো হয়তো ভালেই সদায় সেইটো আপুনি কৰে আৰু আপোনাৰ চিনেমাবিলাকত ইমান এটা বহুত বেছি বাজেট নাথাকে বাকী তুলনামূলক চাব গ'লে বেলেগ কিন্তু আপোনাৰ চিনেমাখিনি কিন্তু দৰ্শকে বহুত বেছি আঁকোৱালি লয় চিনেমা চোৱাৰ পিছত আগতে বহুত কণ্ট্ৰভাৰ্চি হয় ন' ডাউট ছ'চিয়েল মিডিয়া হওক নিউজত হওক বহুত কণ্ট্ৰভাৰ্চি হয় কিন্তু চোৱাৰ পিছত কিন্তু তেওঁলোকৰ ধাৰণাটো পৰিৱৰ্তন হয় হৈছে যদি বিৰাট ভাল কথা থেংক ইউ নাই আপোনাৰ যিটো গৰু ব্লু ফিল্ম যিটো চবচে বেছি চিনেমা ৰিলিজ হোৱাৰ আগতে বহুতে ক্ৰিটিচাইজ কৰিছে চোৱাৰ পিছত কিন্তু ক্ৰিটিচাইজৰ ব্লু ফিল্মৰ ক্ষেত্ৰত কি হ'ল নামটো লৈ আচলতে বহুতে এনে আৰু এটা বিতৰ্ক কৰিলে কিন্তু চিনেমাখন চাইছে চিনেমাখন ন' ডাউট কিছুমান ইণ্টিমেট চিন আছিলে আৰু এই চিনেমাখনৰ প্ৰয়োজনো নাছিলে আৰু চিনেমাখন A চাৰ্টিফিকেট পোৱা চিনেমা অৰ্থাৎ 18+ মানুহকে আমি চাবলৈ মাতিছোঁ আমি চিনেমাখন চাবলৈ আহি মই লাজ পালোঁ মই অমুক সৰু ল'ৰা এটাৰ লগত আহিছিলোঁ এইবিলাক বাক্য তুমি কিয় কোৱা পোষ্টাৰত লিখা আছে ঠিক আছে আমি প্ৰতিটো পাব্লিচিটিত আমি কৈছোঁ যে এইখন অনলি ফৰ এডাল্ট বুলি লিখি থোৱা চিনেমা এখনত তুমি তোমাৰ 5 বছৰীয়া ল'ৰাটো বা 10 বছৰীয়া ল'ৰাটোক লৈ তুমি চিনেমাখন চাব কিয় গৈছা কাৰণ অলৰেডি লিখা আছে তাতে কোৱা হৈছে সেইটো কাৰফুল যোনে লৈ গৈছে তেওঁৰ হ'ব কাৰণ তেওঁতো পঢ়া শুনা কৰি গৈছে বাচ্ছাটোৱেতো ভুল নহয় বাচ্ছাটোৱে টিকেট কটা নাই এই ব্লু ফিল্মৰ ষ্টৰিটো ক'ৰবাত ৰিয়েল কাহিনীৰ লগত মিল আছে নেকি প্ৰথমতে অকণমানতো কল্পনা থাকে কল্পনাবিলাক আৰু বাকী কিছুমান বস্তু থাকে কাহিনী তেনেকুৱাই আৰু কোনো এটা বস্তু আকাশৰ পৰা সৰি নপৰে আমি চৌপাশৰ পৰাই লওঁ মই বাৰে বাৰে কওঁ এটা কথা যে আমি নামটোহে লওঁ ক্ৰেডিট যে কাহিনী কোনে লিখিছে হিমাংশু প্ৰসাদ দাসে লিখা নাই এইবিলাক অলৰেডি লিখা হৈ আছে চৌপাশে এই কেৰেক্টাৰবিলাক আমাৰ গাঁৱে ভূঞে চহৰে নগৰে আছে আমি কেৱল তাক বুটলি আনি তাক সজাওঁ এনে আমি ওপৰতে নামটো লওঁ লিখক বুলি মই লিখিছোঁ নেকি মই লিখা নাই তেনেকুৱা চৰিত্ৰ আছে মই লগ পাইছোঁ কথা পাতিছোঁ তেওঁলোকৰ সেই চৰিত্ৰবিলাককে আনি এটা কাহিনী ন' ডাউট তাতে অকণ কল্পনা থাকে আৰু কল্পনাখিনি আৰ্ট সেইখিনি সৃষ্টি যোনে কৰিব পাৰে তেওঁৱে ডাইৰেক্টৰ বুলি কোৱা হয় আৰু ৰাইটাৰ ডাইৰেক্টৰ যি বুলি কোৱা
তো ইয়াৰে এটা কুৱেশ্যন মই আপুনি অহাৰ আগতে মই এটা পষ্ট দিছিলোঁ যে আজি আমাৰ মাজত খুব জনপ্ৰিয় এজন আৰু খুব বেছিভাগে ভাল পোৱা মানুহ এজন হিমাংশু প্ৰসাদ দাস আজি আমাৰ মাজত আহিব। এটা প্ৰশ্ন আহিছিলে যে ব্লু ফিল্মৰ নেক্সট পাৰ্ট আহিব নেকি? নাই, নাহে, কেতিয়াও নাহে। নাহে, এইটো গ'ল আৰু। আহিব লগা ফিল্ম কি এতিয়া বৰ্তমান? জয় হনুমান। হনুমান, হনুমেন, মেন, স্পাইডাৰমেন, ছুপাৰমেন, হনুমান। হনুমান নহয় নেকি? হনুমান নহয়, হনুমান। জয় হনুমান। তাৰে কিছু কাহানী যদি জানিব পাৰোঁ অলপ। এতিয়ালৈকে তুমি যে কৈছা যে আমাৰ চিনেমাবিলাকৰ বাজেট কম, এইখন চিনেমা কিন্তু বাজেট বহুত বেছি। এইখন বাজেট বেছি? এখন বহুত ডাঙৰ চিনেমা, খুব ধুনীয়া কাম হৈছে। ক'ব পৰা কিবা আছে নেকি অলপ চিনেমাখনৰ? চিনেমাখনৰ কথা কি ক'ম আৰু, 18 অক্টোবৰত ৰিলিজ হ'ব আৰু চিনেমাখন এটা মজাদাৰ এটা ছাছপেন্স থ্ৰিলাৰ টাইপ এটা কাহিনী। আমাৰ ইয়াতো ছুপাৰমেন আছে, ছুপাৰমেন টাইপ আমাৰো হনুমেন তেনেকৈ উৰি যাব, বহুত একশ্যন কৰিব। কিন্তু আমাৰ হনুমেনজন আৰু ছুপাৰমেন বা স্পাইডাৰমেনতকৈ অকণমান বেলেগ, ৰিয়েলিষ্টিক। এতিয়া স্পাইডাৰমেন ছুপাৰমেনটো ৰিয়েলিষ্টিক নহয় ন, কেৰেক্টাৰ তাত কল্পনা থাকে। আমাৰ হনুমেনজন কিন্তু ৰিয়েলিষ্টিক, আমাৰ ছুপাৰমেনজন ৰিয়েলিষ্টিক। তো মানুহে এটা বেলেগ মজা পাব আৰু খুব ধুনীয়া কাম হৈছে, মানে তুফান কাম হৈছে। মই বিৰাট হেপ্পী। আজি এইমাত্ৰ তোমাৰ ইণ্টাৰভিউ দিব অহাৰ আগতে মই চিনেমাখনৰ মিউজিক কৰি আছিলোঁ। বেষ্ট হ'ল মনদীপ তাৰো, সি মিউজিক কৰি আছে। তো চিনেমাখনৰ মিউজিক আজি আমি কমপ্লিট কৰিলোঁ আৰু খুব ধুনীয়া মিউজিক কৰিছে। বৰ ধুনীয়া পাব মানুহে চিনেমাখন চাই। আজিৰ পৰা 10 বছৰ পিছত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো কেনেকুৱা চাই আপুনি? কেনেকুৱা পৰ্যায়লৈকে হল যদি আৰু 50টা 100টা হৈ যায় অসমত, তেতিয়াহ'লে আমি গোটেই ইণ্ডিয়াৰ লগত টক্কৰ দিম। হলৰ অভাৱত এইখিনি হৈ আছে নেকি? হল যেতিয়া বেছি হ'ব, চিনেমাৰ মাৰ্কেট ডাঙৰ হ'ব। মাৰ্কেট হ'লে প্ৰডিউচাৰ ওলাই আহিব। এতিয়া যিজন প্ৰডিউচাৰে 1 কোটি ইনভেষ্ট কৰিছে, তেতিয়া তেওঁ 3 কোটি 4 কোটি 5 কোটি ইনভেষ্ট কৰিবলৈ সাহস কৰিব। তো তেতিয়া আমাৰ চিনেমাবিলাক এনেও তাৰ লুক চেঞ্জ হৈ যাব, ভাল হ'ব। তো মই কৈছোঁ যে যদি আৰু অসমত 50টা আৰু যদি বোলে 100টা আৰু বোলে অসমত বোলে 150টা বোলে চিনেমা হল হৈ গ'ল, তেতিয়াহ'লে আমি যিকোনো ভাৰতবৰ্ষৰ চিনেমাৰ ইণ্ডাষ্ট্ৰীৰ লগত আমি টক্কৰ দিম। বাহিৰৰ পৰা টেকনিচিয়ান আনিব লাগিব নে এইখিনি অসমত আছে? টেকনিচিয়ান বাহিৰৰ পৰা আহিব যাব, এইবিলাকতো চলি থাকিব, সেইটো একো বেয়া কথা নহয়। আমাৰ অসমতো সৃষ্টি হ'ব। এতিয়া অসমৰ মেক্সিমাম কাম অসমতে হৈ যায়, আৰু কিছুমান কামৰ পৰা আনিব লাগিব, আৰু কিছুমান কামৰ কাৰণে আমাৰ ইয়াৰ পৰাও লৈ যাব মানুহ। এতিয়া বলিউডৰ আটাইতকৈ ডাঙৰ চিনেমাবিলাকৰ চাউণ্ড দেখোন অসমৰ ল'ৰাই কৰে। বলিউডৰ হয়, পঞ্চায়তখনতো কৰিছে। পঞ্চায়ত অনুৰাগ সেইটো বেলেগ কথা। চাউণ্ড ডিজাইনৰ পৰা আৰম্ভ কৰি গোটেই অসমৰে মানুহ গিজাই আছে। আজি আপুনি যদি ক'ব খোজে যে এইখিনি বস্তুৰ কাৰণে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী হল বাদে চিনেমাবিলাক নচলে, অসমীয়া চিনেমা বুলি নহয়, চিনেমা যেতিয়া কাহিনী বেয়া হ'ব চিনেমা নচলে। তাৰপিছত থাকিল, মই কৈছিলোঁ চিনেমাৰ কাহিনী মেইন, এক্টিং ভাল হ'ব লাগিব, ডিৰেকশ্যন ভাল হ'ব লাগিব, চব আছে, লাইট, কেমেৰা, মিউজিক, কিন্তু মেইন ষ্টৰি আৰু চিনেমাৰ সঠিক পাব্লিচিটিত ক'ৰবাত কমি যায় নেকি? ক'ৰবাত কমি যায়। চিনেমা বনাওঁতে গোটেই টকা লগাই দিয়ে নেকি? পাব্লিচিটিৰ কাৰণে কমি যায়। পাব্লিচিটিত তোমাৰ ডিজাইন থাকে। আচলতে এইটো আমাৰ চিনেমা নিৰ্মাতাখিনিক মই দুখ দিব নোখোজোঁ, কাৰণ আচলতে পাব্লিচিটি ডিজাইন কৰা এই কামবিলাক চিনেমাৰ এটা বেলেগ ডিপাৰ্টমেণ্টৰ কাম। আমাৰ ইয়াতে কি হয়, আমি চিনেমা ডিৰেকশ্যনো কৰিব লাগে, পিছৰ কামবিলাকো কৰিব লাগে, আকৌ ৰিলিজৰ সময়ত পাব্লিচিটি এইবিলাকো চাব লাগে। আচলতে এইবিলাক ডিপাৰ্টমেণ্ট বেলেগ বেলেগ হয়। ৰাজকুমাৰ হিৰাণীটো চিনেমাৰ পোষ্টাৰ মাৰিব নাযায়। পাব্লিচিটি কেনেকৈ কৰিব, কেতিয়া ৰিলিজ দিব, এইবিলাক ভবা মানুহ বেলেগ। আমাৰ ইয়াতে আমি আকৌ ৰিলিজ দিয়াত এইটো ভাবিব লাগিব, হেনো কৰিব লাগিব, তেনে কৰিব লাগিব, চব কৰিব লাগিব, চিনেমা ডিৰেকশ্যনো কৰিব লাগিব। চ' এইবিলাক আচলতে এটা বেলেগ ডিপাৰ্টমেণ্ট। এই ব্যৱসায়বিলাক চোৱাৰ সেই ডিপাৰ্টমেণ্টবিলাক আমাৰ অসমত হৈ উঠা নাই। হ'ব কেনেকৈ? ইণ্ডাষ্ট্ৰী এটা হৈ উঠিলে এইবিলাক থাকিব। এতিয়াতো ইণ্ডাষ্ট্ৰী নহয় আমাৰ এইটো। আমি চবেই এতিয়া ফূৰ্তিতে চিনেমা বনাই আছোঁ জছত, নহ'লেনো 40টা 45টা হলত চিনেমা ৰিলিজ দি তুমি কি ইমান ডাঙৰ বিজনেছ কৰিবা? আপোনাৰ চিনেমাবোৰ যেতিয়া হলত দিয়ে, যিখিনি আপুনি শ্লট পাব লাগে সেইখিনি পায়নে? নাপাওঁ। কিয়? তো এইটো ইয়াত নায়েই ন, সেই বস্তুবিলাক গঢ়িয়ে উঠা নাই। কাৰণ গোটেই চিনেমাবিলাকৰ মালিকবিলাক বহি আছে অসমৰ বাহিৰত। চিনেমা হলৰ গোটেই চিনেমা ব্যৱসায়টো চলাই আছে বাহিৰৰ মানুহে, বম্বেৰ পৰা।
তো তেওঁলোকে সদায় হিন্দী বা বেলেগ চিনেমাক অগ্ৰাধিকাৰ দিয়ে, অসমীয়া চিনেমা নিদিয়ে। সেইকাৰণে ক'ৰবাত আপোনাৰ ভাল চিনেমাখিনি নাইকিয়া হৈ যায় নেকি, মানে শ্লট নোপোৱাৰ কাৰণে? তেনেকুৱা ধৰণৰো হয় কথা কিছুমান। কম্পিটিশ্যন বহুত ডাঙৰ কম্পিটিশ্যন। এতিয়া আমি ভাল চিনেমা বনাব লাগিব, তাৰ বাহিৰে বেলেগ ৰাস্তা নাই। টক্কৰ দিব পাৰিব লাগিব। টক্কৰ আমি দিব পাৰিম, কাৰণ মই নতুন প্ৰজন্মৰ যিবিলাক ডিৰেক্টৰ, কাহিনীকাৰ, টেকনিচিয়ান, কেমেৰামেনৰ পৰা আৰম্ভ কৰি বহুত ল'ৰাবিলাক স্মাৰ্ট, পঢ়া শুনা কৰা, ভাল চিনেমা অসমৰ পৰা হ'ব। বেক টু বেক আহিব ভাল চিনেমা, আহিব। কেৱল চিনেমা হল লাগে। তুমি হলৰ মালিক, তোমাৰ পইচাছে মতলব, হয়নে নাই? তুমি অসমীয়া চিনেমাৰ পৰা ইনকাম কৰিছা নে হিন্দীৰ পৰা কৰিছা, তোমাৰ কিবা কথা আছে নেকি? কথা নাই। তুমি পইচাই পাব লাগে, দৰ্শক হ'ব লাগে। তেনেকুৱা আমাৰ অসমৰ মানুহখিনিৰো এটা ছাপোৰ্ট লাগিব, অলপ ছাপোৰ্ট এটা হ'লে। এটা ডাঙৰ ইণ্ডাষ্ট্ৰি, কিমান ল'ৰাৰ এংগেজমেণ্ট, বহুত মানুহে কাম কৰে এখন ফিল্মৰ পিছত, ঘৰ চলাবলৈ সুযোগ পায়। কথাবিলাক তেনেকুৱা। অলপ বেলেগ ধৰণৰ কুৱেশ্যন এটা কৰোঁ। যদি আপুনি আজি ডাইৰেক্টৰ বা এক্টৰ যদি নহ'লে হয়, তেতিয়াহ'লে আপুনি কি হ'লে হয়? পলিটিক্স কৰিলোঁ হয়, ৰাজনীতি কৰিলোঁ হয়। এতিয়া মন যায় নে কেতিয়াবা পলিটিক্স কৰিব? নাযায়। কিয়? এতিয়া ভাবিবই নোৱাৰোঁ। চব বস্তুৰে এটা হেৰি থাকে ন, গতিপথ থাকে, এটা গতিপথ থাকে। এতিয়া মই নমৰাৰ আগতে মোৰ এতিয়া কল্পনা যে মই কেনেকৈ 10খন 15খন চিনেমা কৰি যাব পাৰোঁ। পলিটিক্সক বেলেগে লেতেৰা বুলি কয়, পলিটিক্সটোক। না, পলিটিক্সটো চবেই কৰে, পলিটিক্সৰ লগত চবেই জড়িত আছে। তুমি জড়িত নাই নেকি? চবেই জড়িত আছে, ইনডাইৰেক্টলি চবেই জড়িত হয়। তো চবেই আছে। চাব, মূল্য বৃদ্ধি হৈছে, তুমি তাক লৈ প্ৰতিবাদ কৰা নাই। ইনডাইৰেক্টলি তুমি মূল্য বৃদ্ধি হোৱা কামটোত সহযোগ কৰিলে নাই? প্ৰতিবাদ, বুজি পাইছা? তুমি মূল্য বৃদ্ধি হৈছে, ঘৰ চলাত তোমাৰো প্ৰব্লেম হৈছে, কিন্তু তুমি প্ৰটেষ্ট কৰা নাই। ইনডাইৰেক্টলি তুমি মূল্য বৃদ্ধিত সহযোগ কৰিলে নাই? বুজি পাইছা নাই? ইনডাইৰেক্টলিটো কৰিলোঁ। এতিয়া প্ৰতিবাদ কৰিব গ'লে যে আপুনি এটা পষ্ট দিয়ে, যদি সঁচা কথা এটা ক'ব যায়, আজি 100টা কমেণ্ট নিগেটিভ আহি যায়। নিগেটিভ 100টা কমেণ্ট তুমি ছ'চিয়েল মিডিয়াতে পৃথিৱীখন কিয় আবদ্ধ? ছ'চিয়েল মিডিয়াততো তোমাৰ এইটো বেলেগ ধৰণে তাক প্ৰভাৱিত কৰিব পাৰে ন, ইনফ্লুৱেঞ্চ কৰিব পাৰে। যেনে ছাপ'জ মই পইচা দি কিছুমান ফেক একাউণ্ট খোলাই ৰাখিছোঁ, গতিকে মই মোৰ ধৰণে এটা জনমত, মই মোৰ বিচৰা ধৰণে মই এটা হেৰি ক্ৰিয়েট কৰিব পাৰোঁ। তুমি ভাল কথা লিখিলেও তোমাক বেয়াকৈ লিখাৰ কাৰণে মই যদি 50টা ফেক একাউণ্ট খুলি থৈ দিওঁ, মই তোমাৰ পষ্টত 50টা নিগেটিভ কমেণ্ট দিব পাৰিম নে নোৱাৰিম? পাৰিব। 50জন বেলেগ মানুহ হয় দেখাত। সেইটো এটা বেলেগ ৰিয়েলিটি, আৰু বাস্তৱটো এটা বেলেগ ৰিয়েলিটি। ছ'চিয়েল মিডিয়াৰ ৰিয়েলিটিটোক ৰিয়েলিটি বুলি ভাবি থাকি লাভ নাই। তাৰে ক্ৰিটিচাইজখিনি আপুনি কেনেকৈ লয়? ক্ৰিটিচাইজবিলাকতো সদায় পজিটিভ বস্তু। মই ক্ৰিটিচাইজক লৈ মই কেতিয়াও টেনশ্যন নাখাওঁ, ভয় নকৰে। সেই সমালোচনাটো তোমাৰ কাৰণে আশীৰ্বাদ। তোমাক যদি সঠিকভাৱে কোনোবাই সমালোচনা কৰে, তুমি যদি মোক সঠিকভাৱে সমালোচনা কৰা, এইটোতো মোৰ লাভ। তুমি মোক ফাইদাহে কৰিলা, আৰু বাকী তুমি মোক বেয়া অশ্লীল শব্দৰে বেয়াকৈ তুমি মোক গালি দিছা, সেইটোক মই গুৰুত্বই নিদিওঁ, নাচাওঁ। চোৱাৰ মানে সেইটো মই কি ভাবিম আৰু? তোমাৰ অকাতটোৱে সেইটো, আৰু তুমি মোক সেইটো ভাষাৰে কিবা বেয়াকৈ ক'লা, তোমাৰ মা দেউতাৰ কথা ভাবিম নে মই তোমাৰ কথা ভাবিম নে কি ভাবিম মই তোমাক? তোমাৰ প্ৰয়োজনে নাই তোমাৰ লগত মুখ লগোৱাৰ। কিন্তু তুমি যদি মোক ভালকৈ কোৱা যে হিমাংশুদা, আপোনাৰ কিন্তু অমুক কথাটোত কিন্তু মই একমত নহয়, বিকজ মই এনেকৈ কাৰণ এইটোহে মোৰ মতে সত্য, আৰু মই যদি তোমাৰ কথাটো মোকো ক্লিক কৰি দিব পাৰে, আবে এইটো সঁচাকৈ ই ভাল কথা কৈছে, ইয়াৰ কথা যদি ৰাইট, তেতিয়াহ'লে ভাল ক্ৰিটিচাইজৰ মানে প্ৰয়োজন আছে নেকি? সদায় আছে, সদায় থাকিব লাগিব ভাল ক্ৰিটিচিজম। আপুনিতো কা আন্দোলনৰ সময়ত আন্দোলন কৰিছিলে, স্পষ্টভাৱে প্ৰতিবাদ কৰিছিলে, কোনফালে গ'ল এতিয়া? ৰাইজে গম পাই গ'ল মানুহ স্বৰূপ, সেইটো এটা লাভ ৰাইজক পটককৈ ঠগিব নোৱাৰিব। এতিয়া ৰাইজক তেওঁলোকে ৰাজপথত মাতি আনি তেওঁলোকে নিজে সেই ৰজাৰ লগত মিলি পেলাই নিজৰ ঠিকা ঠুকুৰি ল'লে। এতিয়া সেই ৰাইজক তেওঁলোকে দুনাই ছেকেণ্ড টাইম আৰু পটককৈ ঠগিব নোৱাৰিব। সেইটোৱে ৰাইজৰ লাভ, কিনো আৰু। এইবিলাক চলি থাকে। বৰ্তমান চৰকাৰখনক লৈ কেনেকুৱা আপুনি? সন্তুষ্ট? 5টা ভাল কাম, 5টা বেয়া? এই 5টা ভাল কাম 5টা বেয়া কামৰ হিচাপ কৰি থকা নাই। মেইন কথাটো হ'ল চৰকাৰ এখনত যিটো ভদ্ৰতা থাকিব লাগে সামাজিকভাৱে, সেই ভদ্ৰতাটো এই চৰকাৰখনে মেইনটেইন কৰি থকা নাই। তো এই চৰকাৰখনৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম সেইটোৱে। আৰু মুঠতে মোৰ কথাটো হ'ল যে মানুহক শিক্ষা লাগে। মন্দিৰ মছজিদতকৈ শিক্ষা, হস্পিটেল বেছি ইম্পৰ্টেণ্ট।
শিক্ষা চাকৰি চিকিৎসাৰ কথা কওঁতে যদি মন্দিৰ বনাম মছজিদ নালাগে কিবা এইবিলাক কথা যদি বেছি কৈ থাকে তেতিয়াহ'লে গম পাব লাগিব যে ভুল দিশেৰে গৈ থকা নাই, মানে শুদ্ধ দিশেৰে গৈ থকা নাই। এতিয়াতো আমাৰ হেল্থ ছেক্টৰটো ইমান বেছি ডেভেলপ হোৱা নাই যিমান হ'ব লাগে। এডুকেশ্যন ছিষ্টেমটো যিমান মানে আৰু ডেভেলপ হ'ব লাগিছিল। এডুকেশ্যন ছিষ্টেম কি ডেভেলপ হ'ব লগা আছে? তোমাৰ পইচা থাকিলে তুমি ভাল স্কুল, তোমাৰ পীয়ুষ হাজৰিকাৰ ল'ৰা ছোৱালীয়ে পঢ়া স্কুলখনত তোমাৰ ভতিজাকেইটাই পঢ়িব পাৰিব নেকি? তো কেইদিনমান পিছত আজিৰ পৰা 20 বছৰ পিছত পীয়ুষ হাজৰিকাৰ ল'ৰা ছোৱালীকেইটাই যিটো পষ্টৰ কাৰণে চাকৰিত ইণ্টাৰভিউ দিব বা যিটো পজিশ্যনত থাকিব, এজন গাঁৱৰ খেতিয়কৰ ল'ৰা যিয়ে চৰকাৰী সেই গৰু ছাগলে মানে হাগি থৈ যোৱা স্কুলত পঢ়িছে, সিহঁতে 20 বছৰ পিছত তেওঁলোকৰ সেই মন্ত্ৰী মিনিষ্টাৰৰ ল'ৰা ছোৱালীবিলাকৰ লগত কম্পিট কৰিব পাৰিব? কেতিয়াও নোৱাৰে। চ' আপোনাক যদি মানে আপুনি যদি পলিটিক্সত আহিলে হয় কোনবোৰ দিশত কাম কৰিলে হয়? প্ৰথম কথা, শিক্ষা সকলোৰে কাৰণে লাগে, ইকুৱেল হ'ব লাগে। ইকুৱেল হ'ব লাগিব। হিমন্ত বিশ্ব ল'ৰা ছোৱালী যেনেকৈ শিক্ষা পাইছে, যেনেকুৱা স্কুল কলেজত পঢ়া সুযোগ পাইছে, তেনেকুৱা যদু মধু হৰি সিহঁতৰ ল'ৰা ছোৱালীয়ে পাব লাগিব। নহ'লে কি হ'ব জানে নাই? ৰজাৰ পুতে সদায় ৰজা হৈ থাকিব আৰু প্ৰজাৰ পুতে সদায় প্ৰজা হৈ থাকিব। তো কথা এইটোৱে। ফিল্ম ইণ্ডাষ্ট্ৰী তেওঁলোকে বিচাৰে আচলতে যে সকলোৱে যাতে সমান শিক্ষা নাপায়, সকলোৰে যাতে সমান ষ্টেণ্ডাৰ্ড এটা হৈ নুঠে, কাৰণ তেওঁলোকৰ পিছে পিছে ঘূৰা মানুহ লাগে। ৰাস্তাত যে এইবিলাক যে ধৰ্ণা কৰি মানুহ যে এই যে কিছুমান যে আমি দাংগা হয় কিবা হয়, ডাঙৰ লিডাৰৰ ল'ৰা ছোৱালীবিলাকে যায় নেকি দাংগা কৰিবলৈ? তেওঁলোকে দাংগা কৰিব যায় নেকি? দাংগা কোনে কৰিব যায়? তোমাৰ মোৰ ভাই ককাইবিলাকে যায়, সৰু সৰু মানুহৰ ল'ৰা ছোৱালীবিলাক যায় দাংগা কৰিবলৈ। কোনোবা ডাঙৰ মিনিষ্টাৰ, এই আম্বানীৰ পুতেক জীয়েক, সিহঁতে ৰাস্তাত সেই হৰ হৰ মহাদেৱ বা আল্লাহু আকবৰ বুলি কৈ পেলাই মৰামৰি কটাকটি কৰিব যায় নেকি? আজমলৰ ল'ৰা ছোৱালী যাব নেকি? বদৰুদ্দিন আজমলৰ ল'ৰা ছোৱালী? তেওঁলোকেতো বিজনেছ কৰি আছে, ৰাজনীতি কৰি আছে। এইবিলাক ৰাস্তাতে দা কুঠাৰ লৈ মাৰপিট কৰিব কোনে যাব? কোনোবাই ৰিক্সা আল্লাহ নুৰুদ্দিন আলী, কোনোবা ৰিক্সা আল্লাহ নুৰুদ্দিন আলীৰ পুতেকে যাব? আজমল যাব? নাযায়। আজমলৰ পুতেক যাব? নাযায়। তো কথাটো সেই মূল কথাটো মানুহে বুজি পাব লাগিব। পলিটিক্সটো আপোনাৰ হিচাপত কেনেকুৱা হ'ব লাগে? হেল্ডি পলিটিক্স হ'ব হ'লে, দেশৰ উন্নতি হ'বলৈ? এইটোৱে কথা। ৰাজনীতিৰ অৰ্থ আৰু কি? ৰাজনীতি কেৱল আৰু কেৱল আমি সদায় এটা আজি যিটো অৱস্থাত আছোঁ তাতকৈ আমি বেটাৰ এটা অৱস্থালৈকে যাব লাগে। মানুহৰ সভ্যতাটোৱে সেইটোৱে, মানৱ জাতিৰ ইতিহাসটোৱে সেইটো। আমি প্ৰথমতে ক'ত আছিলোঁ? জংঘলত আছিলোঁ, গুহাত আছিলোঁ, কেঁচা মাংস খাইছিলোঁ, গছৰ বাকলি পিন্ধিছিলোঁ। তাৰ পৰা এটা ইভলিউশ্যন, হয়নে নাই? তাৰ পৰা আমি এতিয়া এনেকুৱা এটা অৱস্থা পাইছোঁ। ইয়াতকৈ আৰু বেটাৰ অৱস্থাত যাব লাগিব। তো এটা ষ্ট্ৰাগুল, এখন যুদ্ধৰ মাজেৰে মানুহে এটা আগৰ অৱস্থাৰ পৰা এইটো অৱস্থালৈকে আহিছে। এনেই অহা নাই, এদিনতে অহা নাই। এক্সাম্পল হিচাপে যদি আমাৰ মোবাইল ফোনটো, এতিয়া আমি যিটো এণ্ড্ৰইড মোবাইল ফোন ইউজ কৰোঁ, প্ৰথমতে মোবাইল ফোনটো একেই আছিল নে? নাছিল। তো ষ্টেপ বাই ষ্টেপ ডেভেলপ হৈ গৈ থাকে আৰু তাতে ষ্ট্ৰাগুল থাকে। একদিনতে সেই এক্সপেৰিমেণ্টবিলাক ছাকচেছ নহয়। চ' এই ইভলিউশ্যনটোৰ কাৰণে ৰাজনীতিটোৰ মেইন উদ্দেশ্য হ'ব লাগে যে আমি আজি যিটো অৱস্থাত আছোঁ তাতকৈ ভাল অৱস্থাত যাব লাগে। কেতিয়াবা ভাল সুবিধা পালে ৰাজনীতি কৰিব মন আছে? মই নকৰোঁ বুলি ক'লোৱে দেখোন। মোৰ জীৱনৰ এতিয়া উদ্দেশ্য যে মৰাৰ আগত মই 10খন চিনেমা বনাই যাম, মই কবিতা লিখিম, গান বনাম, বিভিন্ন পৰিকল্পনা আছে। চবেই চব কাম কৰিব নোৱাৰে, চবৰে এটা মাইণ্ডছেট এটা বেলেগ বেলেগ হৈ যায়। কিন্তু সুস্থ ৰাজনীতিৰ কাৰণে সমাজখনক আমি কেনেকৈ কল্পনা কৰোঁ সেই কথাখিনি ডেফিনেটলি কৈ যাম। কিবা এটা বেয়া লাগিছে, কথা এটা ভাল লগা নাই, সেইটো প্ৰতিবাদ কৰিম। আৰু আমি কোনো দলত নাই। আমি কংগ্ৰেছ থাকিলে কংগ্ৰেছক বেয়াকৈ কৈছিলোঁ, বিজেপি আছে, বিজেপিক যদি কথাটো বেয়া লাগিছে বুলি কৈছোঁ। কাইলৈ যদি বেলেগ দল আহে তেনেকৈ আৰু আমি বেলেগ এক্সট্ৰাকৈ সুবিধা ল'বও নাযাওঁ, কাকো ৰাতি মনে মনে ফোন কৰি এক্সট্ৰাকৈ লগ কৰিবও নাযাওঁ। তো ইমানখিনি সাহস আছে, আত্মবিশ্বাস আছে, কথা ইমানে। আপোনাৰ ভৱিষ্যতত সপোন থাকে চবৰে যে মোৰ এনেকুৱা একজেক্ট মোৰ ভৱিষ্যত বুলি মই সদায় বৰ্তমানটোক লৈ কাম কৰি থাকোঁ। ভৱিষ্যত আজি আগতেও মোক সুধিছিলে বহুতে, মানে ইণ্টাৰভিউ বুলি নহয়, পাৰ্চনেল আড্ডাত মোৰ ভাইটি সুধিছিলে, মোৰ ডাঙৰ দাদা এজনে সুধিছিলে যে আজিৰ পৰা 5 বছৰ পিছত হিমাংশু প্ৰসাদ দাস তুমি কোনটো অৱস্থাত থকাটো কল্পনা কৰা? এনেকৈ মই জীৱনত কল্পনা কৰিব পৰা নাই। মই এতিয়া এটা কথাই জানো যে 18 অক্টোবৰ হনুমান ৰিলিজ হ'ব, আৰু তো তাৰ আগতে মই কিবা কিবি 2-এটা সৰু সৰু কাম আছে এইবিলাক কৰি থাকিম। আৰু মই ফুল এমফেচিছ দিম, মোৰ গোটেই কনচেনট্ৰেশ্যন দিম চিনেমাখন ভালকৈ ৰিলিজ দিয়াৰ কাৰণে।
তো ৰিলিজ দিয়া শেষ হ'ব, তাৰপিছত আকৌ নেক্সট পৰিকল্পনা কৰিম। আৰু নাজানো জয় হনুমান চিনেমাখন এইবাৰ মোক কোনটো স্থানত থৈ দিয়ে, ওপৰত থৈ দিয়ে নে তলত থৈ দিয়ে, সেইমতে আকৌ নতুন পৰিকল্পনা হ'ব, আকৌ নতুন যাত্ৰা হ'ব। জয় হনুমান বোলে অসমৰ এতিয়া আটাইতকৈ ডাঙৰ হিট চিনেমাখন হৈ গ'ল, তাৰপিছতে মোৰ কি হ'ব, তাৰ নেক্সট দিনাই মোৰ তাতে ডাঙৰ প্ৰডিউচাৰৰ ফোন আহিব যে মোক চিনেমা এখন কৰিব খুজিছোঁ তোমাৰ লগত। হয়, জয় হনুমান বোলে ফ্লপ মাৰি দিলে, তাৰপিছত মোৰ লগত চিনেমা বনাম বুলি ভাবি থকা মানুহবিলাক মোৰ পৰা আঁতৰি যাব, বুজি পাইছা নাই? চ' মই বহুত বেছি আকৌ পৰিকল্পনা কৰি থকা নাই, মই দেখিছোঁ যিটো চিটুৱেশ্যন হ'ব এইবাৰ নেক্সট সেইমতে প্লেন আৰম্ভ হ'ব। কিন্তু এটা কথা ঠিক যে অবিৰতভাৱে কাম কৰিব নন ষ্টপ কৰিম, ৰ'বলৈ নাই সেইটোৱে। আৰু একদম জাষ্ট এতিয়া এই মুহূৰ্তত গ'ল যে মানে জয় হনুমান চিনেমাখনক যিমান পাৰোঁ মানে পাব্লিকৰ মাজত লৈ যোৱা, এখন ছুপাৰ ডুপাৰ হিট চিনেমা হিচাপে লৈ যোৱা। কাৰণ চিনেমাখন খুব ভাল হৈছে, চিনেমাখনক লৈ মোৰ ইমান কোনো ডাউট নাই। যোনে চাই 100%, বুলু ফিল্ম, চাকিৰা, গৰু তাতকৈ বহুত বেছি ওপৰত আছে। কোনবোৰ দিশত এইবাৰ বেছিকৈ চব দিশে চিনেমাখন তুমি চাব বহিলে তুমি এটা বেলেগ মোৰ। আৰু চবচে এটা কথা, কোনো ষ্টৰী বেলেগৰ চিনেমা কাহিনী এইবিলাকৰ কোনো প্ৰভাৱ নাই। তুমি প্ৰাউড ফিল কৰিব পাৰিবা যে অসমত এনেকুৱা ষ্টৰীৰ চিনেমা হৈছে বুলি। এক্টিং ভাল হৈছে, মিউজিক ভাল হৈছে, কেমেৰাৰ কাম ভাল হৈছে। কাষ্টিঙত কোন আছে? কাষ্টিঙত আছে তোমাৰ সিদ্ধাৰ্থ বড়ো বুলি এটা নতুন ল'ৰা, অমৃতা গগৈ আছে, অনন্যা কাশ্যপ আছে, গীতাৱলী ৰাজকুমাৰী আছে, জয় কাশ্যপ আছে, এনেকৈ বহুত এক্টৰে আছে। বহুত মানুহে কয় মানে নতুন প্ৰজন্মত বা বাহিৰত শুনা পাই থাকোঁ নেপোটিজম ফিল্ম ইণ্ডাষ্ট্ৰীত। অসমত ক'ত নেপোটিজম আছে? অসমত ইণ্ডাষ্ট্ৰিয়ে নাই, অসমত হেৰিয়ে নাই, নেপোটিজম ক'ত থাকে? নে অসমত নেপোটিজম নাই, মই সেইটো কোৱা নাই। তেনেকুৱা ক'ৰবাত কেতিয়াবা ভাবেনে এই বস্তুটো আছে ভাল ক'ৰবাত? নেপোটিজম থাকিলেও মই ভাবোঁ যে কি জানানে, এইটো যদি মোৰ ল'ৰাটোৱে সি যদি চিনেমাত আহিব খোজে অসমত, তাৰ কাৰণে সুবিধা কি হ'ব, চিনেমা ইণ্ডাষ্ট্ৰীৰ মেক্সিমাম মানুহতে এই চিনাকি আগৰ পৰা হৈয়ে থাকিব, তো সেইটো তাৰ প্লাছ পইণ্ট। ল'ৰা হিচাপে তেওঁৰ সেইখিনি যিটোকে সি মোৰ প্ৰণামীৰ ল'ৰা, গতিকে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত যিটোকে মোক মানুহখিনি চিনি পায়, গতিকে মোৰ ল'ৰাটোৱে প্ৰযোজক পৰিচালকবিলাকক বেলেগ ল'ৰাতকৈ সোনকালে চিনি পাব, সোনকালে তাক চিনি পাব। সেইটো ডাঙৰ কথা নহয়। বা হয়তো সুযোগো পাব কাম কৰাৰ কাৰণে। আপোনাৰ এটা নাম আছে, তেওঁৰ সন্তান নহয়, এটা পাৰ্চনেল ৰিলেশ্যনত মুঠতে এটা হেৰি পাই যাব। কিন্তু সি যদি পাৰফৰ্মেঞ্চ আকৌ বেয়া দিয়ে, তেতিয়াহ'লে নেক্সট কামটো কিন্তু নাপায় আকৌ। অজয় দেৱগনে এটা ইণ্টাৰভিউত কৈছিলে যে প্ৰথম চিনেমাখনটো পাম বুলি এইটো চিয়'ৰ, কাৰণ বীৰু দেৱগনৰ পুতেক, গতিকে তো চিনেমাতটো চান্স পাবই, প্ৰথম চিনেমা লঞ্চটো হ'বই। লঞ্চ হোৱাটো সিহঁতৰ টেনশ্যন নাথাকে, কিন্তু সিহঁতৰ টেনশ্যন থাকে যে লঞ্চ হোৱাৰ পিছত তাত যদি পাৰফৰ্মেঞ্চ দিব নোৱাৰে, নেক্সট চিনেমাখনৰ পৰা কিন্তু সি আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। কাৰণ সেইজন প্ৰডিউচাৰে আকৌ তোৰ ৰিস্ক ল'ব নোৱাৰে, কোনেও নোৱাৰে আৰু তুই প্ৰুফ কৰিব লাগিব নিজক। তো কথাটো তেনেকুৱা, বুজি পাইছেনে? তো নেপোটিজম বোলা বস্তুটো তেনেকুৱা আৰু বুলি ভাবোঁ। আৰু ইনষ্টাগ্ৰাম, টিকটক, ৰীল, এইখিনিৰ কাৰণে ক'ৰবাত ভাল আৰ্টিষ্ট নাইকিয়া হৈ গৈছে নেকি আজি, যিবিলাকে কাম পাব লাগে জাষ্ট ফলোৱাৰ্ছৰ কাৰণে? এইবিলাকতো চলি থাকে, সময়ে প্ৰত্যাহ্বান আহে। সেইটো কি কয় আপুনি, কেনেকৈ চায়? এতিয়া চোৱা, কোনোবাই চিনেমাখন বনাইছে পাব্লিচিটিৰ কাৰণে, কোনোবা তাতে বোলে লাখ ফলোৱাৰ্ছ আছে, আৰ্টিষ্টজন ল'লে মই বোলে ফকতীয়াকৈ এইখিনি পাব্লিচিটি পাই যাম, তো তেনেকুৱা ধৰণৰ ভাবিব পাৰে, ভবাটো মই ভুল বুলি নকওঁ। কিন্তু মই যেতিয়া কাষ্টিং কৰিম, মই তেতিয়া কিন্তু ফলোৱাৰ্ছ চাই পেলাই কাষ্টিং নকৰোঁ যে এই কেৰেক্টাৰটোৰ কাৰণে কোন পাৰফেক্ট। তো তেওঁৰ যদি ফলোৱাৰ্ছ নাথাকেও ইনষ্টাগ্ৰামত, 0 ফলোৱাৰ্ছ বোলে, তথাপি তেওঁক কাষ্ট কৰিম, কাৰণ সেই কেৰেক্টাৰটোৰ কাৰণে তেওঁৰ লাগে। আৰু বাকী মই ডেম চিয়'ৰ আগতেও কৈছোঁ, চিনেমা যেতিয়া ভাল হ'ব, শুক্ৰবাৰে যেতিয়া মানুহে চিনেমা চাই ভাল পাব, শনিবাৰৰ পৰা চিনেমা এনেও দৌৰিব, ঠিক আছে? আৰু তুমি 1000 ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ থকা আৰ্টিষ্ট লোৱা, শুক্ৰবাৰে যদি চিনেমাখন বেয়া হয়, গেলি যায়, মানুহে যদি চিনেমাখন চাই পেলাই এই কি বকপাছ এনেকৈ যদি কৈ দিয়ে, তাৰপিছত আৰু তোমাৰ যিমানে কিবা তুমি ফলোৱাৰ্ছ লৈ নাহে কিয়, তোমাৰ চিনেমা বচাব নোৱাৰে। গতিকে চিনেমাৰ ক্ষেত্ৰত সত্য কথাটো হ'ল, তোমাৰ শুক্ৰবাৰে চিনেমাখন মানুহে ভাল পাব লাগিব চাই, ৰাইট? যদি চাই বেয়া, এতিয়া তুমি চিনেমা এখন চাই আহিলা, ভাল নালাগিল, চাই বেয়া আহি তুমি ৰুমত যেতিয়া ক'বা কি গেলা বস্তু চালোঁ বে এইখন, ইহঁতে যাব নেকি চাব? নাযায়। আকৌ তুমি যদি আহি পেলাই ক'বা বে কি চালোঁ বে, কি বনাইছে বে, তুমি যেতিয়া এনেকৈ ক'বা নহয়, ইহঁতে লগে বুক মাই শ্ব'ত চাবহে কাইলৈ কেতিয়া শ্ব' আছে, হয়নে নাই? তো সত্যটো চিনেমা সেইটোৱেতো, শুক্ৰবাৰে চিনেমা
আৰু তোমাৰ যে চেলেঞ্জ যে শুক্ৰবাৰে তুমি কিমান মানুহ তুমি আনিব পাৰি গতিকে ফেয়াৰ অলপ আৰু পিছুৱাই যাম এটা আপোনাৰ কবিতা আছিলে সাংঘাতিক তেতিয়া মোৰ বয়স 15 খুব শুনিছিলোঁ এবাৰ ভাল পাই চাবা নেকি এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়োখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন শ্বেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবোৰ চায়েৰি ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাওঁ বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমি বৰৰ কাষতো এদিন প্ৰেয়সী থাকিব এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰেই প্ৰধান শত্ৰু মা কসম এজনীকো চাব নোৱাৰে চব্বুক আই এম এংগেজড আবে টেলিফোন নাম্বাৰ নেকি ধৰিদের বা ডায়েল কৰিলে পাই যাম আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্থাৰী চুক নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গোৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লৰ দুনিয়াক লাথ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয় পান কিবা জোচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি সঁচাকৈ মানে মইতো মোক কৈছোঁৱে আপোনাক আগতে তেতিয়া মোক 15-14 খুব শুনিছোঁ মানে সেই সময়ত এইটো কাৰোবাক লৈ লিখা নে নাই বহুতক লৈ লিখা কিয় এজনীক লৈ লিখিম আপুনি প্ৰেমিক কেনেকুৱা আছিলে বেছি দীঘলীয়া নকৰোঁ আপুনি যিহেতু কি প্ৰেমিক সদায় আছিল বুলি কৈছে যে মই সেইটোৱে হয় আকৌ আছিল নেকি প্ৰেমিকটো থাকে নেকি পাষ্ট টেন্স নেকি এইটো প্ৰেজেণ্ট হৈ থাকিব লাগে সদায় প্ৰেম থাকিলে চব থাকিব ন প্ৰেম মানে যে কেৱল ছোৱালীৰ পিছে পিছে ঘূৰিব তেনেকুৱাও নহয় কথাবিলাক প্ৰেমটো বেলেগ বেলেগ ৰূপত আহি থাকে আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা এই সংজ্ঞা বৰ টান আচলতে ভাল পোৱাৰ সংজ্ঞা ভীষণ সৰল তুমি উজুতি খালা মই বুকুত এটা বিষ অনুভৱ কৰিলোঁ ইমানে আপোনাৰ কথাবিলাক কিয় নাজানো শুনিলে শুনি থাকিব মন যায় আচলতে ভাল পোৱাৰ সংজ্ঞা ভীষণ সৰল তুমি উজুতি খালা মই বুকুত বিষ এটা অনুভৱ কৰিলোঁ অৰ্থাৎ তুমি উজুতি খোৱাৰ লগে লগে যদি মই যদি দুখ পাওঁ ডেট মিনছ মই তোমাক ভাল পাওঁ এনে ক'লোঁ আৰু ধেমালি নাই আপোনাৰ কথাবিলাক শুনিলে শুনি থাকিব মন যায় লাষ্টত যিহেতু চিনেমা আহি আছে আই থিংক 18 অক্টোবৰ লাষ্টত কি ক'ব লাষ্টত চিনেমাখন চাবলৈ ৰাইজক কম আকৌ ভাই চিনেমা বনাইছোঁ ইমান কষ্ট কৰি চিনেমাখন চাওক আৰু আমিও ৰেছপনচিবল যাতে মানুহে টিকেট কাটি চিনেমাখন চাব পইচা যাব গতিকে তেওঁ যাতে পইচাৰ বিনিময়ত তেওঁ ফুল্লি এটা এণ্টাৰটেইনমেণ্ট মনোৰঞ্জন আৰু লগতে অকল মই মনোৰঞ্জন বুলি বিশ্বাস নকৰোঁ মানে যাতে চিনেমাখন চাই অহাৰ পিছত তেওঁ মগজুত কিবা এটা চিন্তাও পায় এটা নতুন থট এটা পায় সেইটো ইম্পৰ্টেণ্ট চালোঁ হাততালি বজালোঁ পপকৰ্ণ খালোঁ আৰু গুচি আহিলোঁ নহয় চাওক হাততালি বজা পপকৰ্ণো খাওক কিন্তু তাৰ লগতে এটা কিবা মেছেজ এটা তো সেইটো বিচাৰোঁ নাজানো কিমান দূৰ সফল হওঁ পাব বুলিতো আশা কৰি বনাইছোঁ বাকীটো ৰাষ্ট্ৰত চব শেষ বিচাৰটো ৰাইজে কৰে সেয়া আৰু তো বহুত বেছি সময় নলওঁ আপুনিও চাগে ক'ৰবাত যাব ইয়াৰ পৰা চ' বহুত বেছি ভাল লাগিল ইমানখিনি সময় দিছে মোক আৰু শ্বুটিঙৰ পৰা ডাইৰেক্ট আহিছে আই থিংক আপোনাৰ শ্বুটিং চলি আছিলে চ' বহুত বেছি ভাল লাগিলে আকৌ এদিন এনেকৈ বহিম টিমৰ সৈতে বহিম একদম এটা বঢ়িয়া এটা প্লেনিং কৰি ধুনীয়াকৈ মই চব হেৰি কৰিম দিয়া চবকে মই ফোন কৰি তেনেকৈ মিলাই পেলাই জাকাছ এটা বনাম আমি জয় হনুমান তো আজি বেছি দেৰি নকৰোঁ আৰু আপোনাকো যাব দিওঁ যিহেতু আপুনি অলপ আছিলে থেংক ইউ সঁচাকৈ বহুত বেছি ভাল লাগিল হিমাংশু মোৰ ভাল লাগিলে তোমাৰ লগত ফিজিকেলি লগ পোৱা নাছিল আজি লগ পালোঁ থেংক ইউ অ'কে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু এইখিনিলৈকে যদি চাই আছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক মানে বহুত বেছি ইনস্পায়াৰ কৰে আৰু ভাল কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিয়ে চ' যদি চাই আছে শেষলৈকে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি যাব আৰু ইয়াৰ পিছত কোনজন অতিথিক আপোনালোকে চাব বিচাৰে সেইটোও জনাব কমেণ্ট কৰি